সকলোকে নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থাকোঁতে বিচাৰোঁ। আজি হৈছে 6 জুলাই। এতিয়া যোৱাকালি কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু আজি যিহেতু বিধানসভা বাজেট অধিৱেশন, আজিৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হৈছে। আপোনালোকে গমেই পায় এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিসমূহ পূৰ কৰাৰ লক্ষ্যৰে, অৰ্থাৎ আমি সকলোৱে ভাবি আছোঁ যে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে যাতে এই 2026-27 বৰ্ষৰ যি বাজেটত সেইখিনি সকলোখিনি নিৰ্ধাৰণ যাতে হয়। তাৰপৰা যি কি নহওক, ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি আমি চাওঁ, তেনেহ'লে 24/7 জৰুৰীকালীন সঁহাৰি সেৱা অনুমোদন। যেনে ধৰক আপোনালোকে আৰক্ষী, কিবা যদি আপোনালোকৰ ক্ষেত্ৰত কিবা অসুবিধা হয় বা আপোনালোকে খবৰ দিবলগীয়া হয়, 24 ঘণ্টা আপোনালোকে আৰক্ষীক পাব। অগ্নি নিৰ্বাপক, হঠাতে ক'ৰবাত যদি জুই যেনেদৰে বা কিবা এটা এনেকুৱা ধৰণৰ এটা হয় দুৰ্ঘটনা, তো তেতিয়া আপোনালোকে সেইখিনি মানে 24 ঘণ্টা আপোনালোকে পাব। আৰু সেইখিনি অতি সোনকালে এই উন্নত কৰিবৰ বাবে কি কৰিব, এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব। আৰু স্বাস্থ্য আৰু দুৰ্যোগ, ধৰি লওক আপোনালোকে ভূমিকম্পই হওক, কিবা গৰাখহনীয়া হওক, বানপানীয়ে হওক, তো এনেকুৱা ধৰণৰ এইখিনি পদক্ষেপ। তো এতিয়া কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে দেৰগাঁও লাচিত বৰফুকন একাডেমীত এক নতুন জৰুৰীকালীন সঁহাৰি কেন্দ্ৰ তেনেদৰে তেওঁলোকে স্থাপন কৰিব। এই ক্ষেত্ৰত কেবিনেটত সকলোখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। মই স্ক্ৰীণত আপোনালোকক লগাই দিম, আপোনালোকে প্ৰত্যেকটো পইণ্ট আপোনালোকে সবিশেষ সকলোখিনি আপোনালোকে তাতে চাব পাৰিব। মই বিশেষ বহলাই নাথাকোঁ এইবাবে যাতে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব। তো প্ৰথমটো সেয়াই আপোনালোকক মই জনালোঁ, 24/7 জৰুৰীকালীন সঁহাৰি সেৱা অনুমোদন। এটা আৰক্ষীক ক্ষেত্ৰত আপোনালোকে কিবা প্ৰয়োজন হ'লে বা আপোনালোকে কিবা খবৰ দিব লগা হ'লে সেয়া আপোনালোকে পাৰিব। অগ্নি নিৰ্বাপক, সেয়া মই কৈছোঁ যে কিবা এটা ঘটনা হোৱাৰ লগে লগে আপোনালোকে তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপক বাহিনী সেইখিনি উপস্থিত হ'ব আৰু এই ক্ষেত্ৰতো পদক্ষেপ ল'ব। আৰু স্বাস্থ্য সেয়াই 108ৰ পৰা আদি যেনেদৰে সেইখিনি এতিয়া লৈছে, স্বাস্থ্য ক্ষেত্ৰতো আপোনালোকে জৰুৰীকালীন সেইখিনি পাব। আৰু দুৰ্যোগ, ভূমিকম্প হওক বা বানপানী হওক বা গৰাখহনীয়া হওক বা যি যেনেদৰে নহওক এইখিনি ক্ষেত্ৰত এতিয়া সেইখিনিৰ ওপৰত দেৰগাঁও লাচিত বৰফুকন একাডেমীত এক নতুন জৰুৰীকালীন সঁহাৰি কেন্দ্ৰ স্থাপন হ'ব। নেক্সটটো খবৰ হৈছে মিতব্যয়ী ব্যৱস্থাৰ দিশত কিছু শিথিলতা কেবিনেট মন্ত্ৰী আৰু চৰকাৰী বিষয়াসকল। তো এই পইণ্টটো আপোনালোকে চাব সবিশেষ, যিহেতু ইয়াৰ ওপৰত যি চৰকাৰী কৰ্মচাৰীসকল আছিলে, চৰকাৰী যিসকল কৰ্মচাৰী আছিলে, কেবিনেট মন্ত্ৰীসকল আছিলে, তেওঁলোকক কি কৰা হৈছিলে, বিদেশ ভ্ৰমণক লৈ বহুতখিনি তেনেদৰে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। আৰু এতিয়া আমি যদি চাওঁ মিতব্যয়ী ব্যৱস্থাৰ দিশত এতিয়া কিছু শিথিলতা কেবিনেট মন্ত্ৰী আৰু চৰকাৰী বিষয়াসকলৰ ওপৰত তেনেদৰে সেইখিনি আলোচনা কৰিছে। সবিশেষ আপোনালোকে তাতে স্ক্ৰীণত মই লগাই দিম, আপোনালোকে তাত চাব পাৰিব। নেক্সটটো খবৰ হৈছে নতুন গৌণ খনিজ বিধি। তো ইয়াৰ পইণ্টটো আপোনালোকে সকলোখিনি চাব, তাতে সকলোখিনি কি কেনেদৰে দিয়া আছে আপোনালোকে চাব পাৰিব। নেক্সটটো খবৰ যদি চাওঁ, বিশ্বনাথত দুগ্ধ আন্তঃগাঁথনি শক্তিশালীকৰণ। এতিয়া বিশ্বনাথত কি কৰা হ'ব, দুগ্ধ শক্তিশালীকৰণ কৰা হ'ব আন্তঃগাঁথনিসমূহ। আন্তঃগাঁথনি মানে শীততাপ নিয়ন্ত্ৰিত কথা বা এই এনেদৰে কি কেনেদৰে কৰিব পাৰি, মুঠৰ ওপৰত এই যি প্ৰডাকশ্যন উৎপাদনটো কি কেনেদৰে হ'ব পাৰে বা কেনেদৰে থ'লে ভাল হ'ব, তো ইয়াক লৈ সেইখিনি সকলোখিনি আলোচনা কৰা হৈছে। কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি এইখিনি কৰা হৈছে। নেক্সট খবৰ যদি চাওঁ, বাজেট অধিৱেশনত উত্থাপন হ'বলগীয়া বিধেয়ক। তো বিধেয়কসমূহ যিসমূহ বাজেটত এতিয়া আজি সেইখিনি ইতিমধ্যে হৈয়ে আছে অনুষ্ঠান, বিধানসভা বাজেট অধিৱেশন। তো তাতে যি অধিৱেশনত উত্থাপন হ'বলগীয়া বিধেয়কসমূহ সেইখিনি তেওঁলোকে তাতে আলোচনা কৰে। তো কেবিনেটৰ এইকেইটা সিদ্ধান্ত গ্ৰহণ আছিলে। আৰু বিশেষকৈ এতিয়া আমি সকলোৱে এইটো ভাবি আছোঁ যে এই যিটো এতিয়া আজি কেবিনেট এতিয়া সেইখিনি শেষ হৈ যোৱাৰ পিছত, এতিয়া যিহেতু আজি 6 তাৰিখ, এতিয়া আজি বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হৈছে। বিধানসভা বাজেট অধিৱেশনত এতিয়া আমি বিশেষকৈ বিষয়কেইটা যদি আমি চাওঁ, আটাইতকৈ গুৰুত্বপূৰ্ণ বিদ্যালয় প্ৰাধিকৰণ কৰাটো অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ গুৰু দক্ষিণা, এইটো কথাটো এতিয়া সকলোৱে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা এইখিনি আহিছে যে অতি সোনকালে হ'বই, প্ৰাধিকৰণ প্ৰক্ৰিয়াটো হ'বই লাগিব। কাৰণ কেলৈ, নহ'লে বহুতো শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব। যদি আমি 31ৰ শেষৰ ফালে বা এই 5 বছৰ শেষৰ ফালে যদি চাওঁ, তেনেহ'লে কাৰ্যকৰী কৰিবলৈ যদি তেতিয়ালৈ থাকে, বহুতো শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব আৰু তাতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। এতিয়া অতি সোনকালে বিদ্যালয় প্ৰাধিকৰণ, গুৰু দক্ষিণা, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন বিশেষকৈ এইখিনি দিয়াৰ কথা কৈ আছিলে, এইখিনিতো উত্থাপন হ'ব লাগে। আৰু যিসমূহ যেনেদৰে অৰুণোদয়ৰ ক্ষেত্ৰত আহে, আত্মনিৰ্ভৰশীল আঁচনিৰ ক্ষেত্ৰত আহে, এই যি লাখপতি বাইদেউসকলৰ ক্ষেত্ৰত আহে, তো এই সকলোখিনি বিষয় আচলতে প্ৰকৃততে এইবাৰ এই যি বিধানসভা বাজেট অধিৱেশন সকলোখিনি আলোচনা হ'ব লাগে। আৰু অন্যান্য দিশ আছে, সেইখিনিও তেনেদৰে কাৰ্যকৰী হ'ব লাগে।
তো কেবিনেটৰ সিদ্ধান্ত এইকেইটাই আপোনালোকক জনালোঁ। আগন্তুক সময়ত নতুন খবৰ পালে নিশ্চয় আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।